ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰীসকলক দিছে বৃহৎ সুখবৰ। কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ জনাইছে যে শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 2025 চনৰ ছেপ্টেম্বৰৰ দৰমহা আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি অহা 1 অক্টোবৰ 2025 নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব দৰমহা আৰু কাইলৈৰ পৰা কোষাগাৰে দৰমহাৰ বিল লাভ কৰা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে এই সুখবৰ দিছে যে দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত 1 অক্টোবৰৰ পৰিৱৰ্তে আগতীয়াকৈ দৰমহা লাভ কৰিব আৰু দৰমহাৰ বিলসমূহ প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে আৰু কাইলৈৰ পৰা কোষাগাৰে বিলসমূহ প্ৰক্ৰিয়াকৰণ কৰিব। গতিকে নিশ্চিতভাৱে কৰ্মচাৰী পেঞ্চনৰ বাবে সুখবৰ। এইবাৰ আগতীয়াকৈ আপোনালোকে দৰমহা পাবলৈ সক্ষম হ'ব। আৰু এই আছিল এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।